খিলঞ্জীয়া কথা কোৱা খিলঞ্জীয়া বুলি কৈ শাসনলৈ অহা এই বিজেপি চৰকাৰখনৰ দিনত খিলঞ্জীয়াৰ কি অৱস্থা হৈছে অসমবাসী ৰাইজে দেখিছে। সৌ সিদিনাখনলৈকে বহিৰাগত বনিয়া বিহাৰীয়ে কাৰ্বি গৌবেক বুলি চৰি আছিলে আৰু এতিয়া ইমান সাহস হৈ গ'ল যোৱাকালি গুৱাহাটীৰ মাছমজিয়াত অসমীয়া গৌবেক বুলি কৈ অসমীয়া খিলঞ্জীয়া মানুহক দৌৰাই দৌৰাই মাৰিব পৰা হ'ল। বিহাৰী ইমান সাহস হৈ গ'ল আৰু এই বিহাৰী সাহস ক'ৰ পৰা আহিছে? এই বিজেপি চৰকাৰখনৰ পৰা। এই বিজেপি চৰকাৰখনে যি ধৰণে বহিৰাগত বনিয়াক বৰ বিয়া পাৰি দিছে, যাৰ ফল এতিয়া অসমৰ খিলঞ্জীয়া ৰাইজে ভুগিবলগীয়া হৈছে। তোমালোকে দিন দুপৰতে আমাৰ অসমীয়া খিলঞ্জীয়া মানুহক মাৰপিট কৰিবা আৰু আমি হাতত খাৰু পিন্ধি চাই থাকিম। আমি হাতত খাৰু পিন্ধি আছো নেকি? তোমালোকে দিন দুপৰতে আমাৰ অসমীয়া মানুহক দৌৰাই দৌৰাই ৰাজপথত পিটিবা আৰু আমি চাই থাকিম। এটা কথা স্পষ্ট, তোমালোকে যদি আমাৰ যদি মানুহক মাৰা তোমালোককো দৌৰাই দৌৰাই পিটন দিয়া হ'ব। আৰু আমি অসম চৰকাৰ তথা প্ৰশাসনক স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ, যোৱাকালি যোনকেইজন অনা অসমীয়া ব্যক্তিয়ে খিলঞ্জীয়া মানুহজনক মাৰপিট কৰিলে সেইকেইজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু এটা কথা স্পষ্ট কথা, তোমালোকে ইয়াত ব্যৱসায় কৰিছা তাত আমি ক'বলগীয়া নাই, কিন্তু ইয়াত ব্যৱসায় কৰিবলৈ আহি তোমালোকে আমাৰ মানুহৰ গাত হাত দিবা আৰু আমি চাই থাকিম। একদম হ'ব নোৱাৰে। আৰু আমি অসম চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছোঁ অতি শীঘ্ৰে এইকেইজন ব্যক্তিক গ্ৰেপ্তাৰ কৰক আৰু এইবাৰ পৰা যদি কোনোবা অনা অসমীয়া যোনে নহওক অনা অসমীয়া যদি ব্যক্তিয়ে যদি আমাৰ খিলঞ্জীয়া যদি গাত হাত দিয়ে, স্পষ্ট কথা হালোৱা চাৰিয়ে দৌৰাই দৌৰাই পিতা হ'ব। আমি মিয়া বুলি কৈ আছিলোঁ মিয়া বুলি কৈ থাকোঁতে দেখিছোঁ অনা অসমীয়া দাদাগিৰি বাঢ়ি গৈছে। আৰু এই অনা অসমীয়া দাদাগিৰি ভণ্ডামি কোনো কাৰণতে সহ্য কৰা নহ'ব। স্পষ্ট কথা, প্ৰয়োজনত হালোৱা চাৰিয়ে দৌৰাই দৌৰাই পিটন দিয়া হ'ব এনেকুৱা ধৰণৰ অনা অসমীয়া। আৰু ইয়াত কোনো অসমত বিহাৰী লাগিলে যোনে নহওক লাগিলে অনা অসমীয়া দাদাগিৰি নচলিব। এইখন অসম হয়, ইয়াত অসমীয়া খিলঞ্জীয়া লোকৰ দাদাগিৰি চলিব। স্পষ্ট কথা, চিধা কথা।